জীবনে মরণে মন চিরদিন নভমিয়া। নমস্কাৰ বান্ধৱীসকল, আপোনালোক সকলোকে ডিম্পি ডায়েৰী ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোকে ডিম্পি ডায়েৰী সদায় ভিডিঅ'সমূহ চাই থাকে। আৰু আজি আপোনালোকক আমি দেখুৱাবলৈ বিচাৰিছোঁ সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ বাৰ্ষিক অধিৱেশনৰ সমূহ দৃশ্যাংশ, য'ত আপোনালোকে বিভিন্ন ধৰণৰ আমাৰ সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চই কেনেধৰণৰ পদক্ষেপেৰে আগবাঢ়ি গৈ আছে, সকলোবিলাক আজিৰ এই ভিডিঅ'তে আপোনালোকে নিশ্চয় খুটকন হ'লেও কিছু কথা জানিবলৈ পাৰিব। আজি আমি বিশেষকৈ এই অধিৱেশনৰ মুকলি সভাৰ দৃশ্যাংশ আপোনালোকে দেখুৱাবলৈ চেষ্টা কৰিম। যিহেতু আজি পতাকা উত্তোলনৰ পৰা বন্তি প্ৰজ্বলনলৈ আৰম্ভ কৰি এতিয়া বৰ্তমান মুকলি সভা চলি আছে। আপোনালোকে মুখ্য অতিথিৰ ভাষণ আপোনালোকে ভিডিঅ'টিত পাবই। গতিকে আমি বিশেষ নকওঁ, এটাই কৈছোঁ যে সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমে যি দ্বিবাৰ্ষিক অধিৱেশনৰ আয়োজন কৰিছে, এই সমূহ দৃশ্যাংশ আজি ডিম্পি ডায়েৰীৰ জৰিয়তে আপোনালোকে উপভোগ কৰক। আজি আমাৰ সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ দ্বিতীয় বাৰ্ষিক অধিৱেশন ইতিমধ্যে আপোনালোকে বহুখিনি দৃশ্যাংশ দেখা পালেই। গতিকে ডিম্পি ডায়েৰী চেনেলটোৰ যোগেৰে মই আপোনালোকক আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক, আপোনালোকে আমাৰ এই মঞ্চখনত সহযোগ হওক। আগন্তুক আমি যাতে আৰু ভাল ভাল কাম কৰিব পাৰোঁ, তাৰ বাবে আপোনালোকে আমাক সহযোগ কৰক। এইখিনিয়ে মই ক'লোঁ। নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, ডিম্পি ডায়েৰী চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে আপোনালোকে গম পাইছে আজি মই ক'ত উপস্থিত আছোঁ। হয়, ঠিকেই অনুমান কৰিছে আৰু ইতিমধ্যে ক'লেই মোৰ বন্ধুবৰ্গই। গতিকে সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চ অসমৰ আজি দ্বিবাৰ্ষিক অধিৱেশন, সেই হেতুকে উপস্থিত আছোঁ আমি সাহিত্য সভা ভৱনত। গতিকে ইয়াতে এয়া আপোনালোকে দেখিছে পতাকা উত্তোলন কাৰ্য ইতিমধ্যে সমাপ্তি হোৱাৰ পথত। মোৰ আচলতে আহি পাওঁতে অকণমান দেৰি হ'ল, গতিকে ভিডিঅ'টি মই মোৰ বন্ধুক বনাব দিছিলোঁ। আপোনালোক সকলোৱে জানে যে এই অধিৱেশনখন আমি যোৱা বছৰৰ পৰা আপোনালোকক এই ভিডিঅ'টিৰ মাধ্যমেৰে আজিৰ অধিৱেশনখনৰ কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে চাই থাককচোন, যিমান পাৰোঁ মই থুলমূলকৈ দেখুৱাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে ভাল পাব চাই পেলাই। বা আমাৰ চাওকচোন, মাজতো আছে, তথাপিতো আমি সাধাৰণভাৱে সকাহ পাইছোঁ। আৰু সেই সকাহৰ সুযোগতে আজি আমি এই দ্বিতীয় অধিৱেশনখন অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আশা কৰোঁ অনুষ্ঠানৰ প্ৰতিটো কাৰ্যসূচীতে আমাৰ সন্মানীয় সদস্যসকলে পূৰ্ণ সহায় সহযোগ কৰি অনুষ্ঠানখন সফল কৰিব, তাকেই কামনা কৰি মই মোৰ চমু ভাষণ সমাপ্ত কৰিলোঁ। লগতে আজিৰ এই পতাকা উত্তোলন হোৱা বুলি ঘোষণা কৰিলোঁ। মানে সকলোৱে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিব পাৰিব। এইটো আমি ৰাজহুৱাকৈ শেষলৈকে চলি থাকিব। এতিয়া আমি ওপৰলৈ যাওঁ। সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ সভাপতি মহোদয়, সম্পাদক ডাঙৰীয়ানী আৰু সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ সন্মানীয় বিষয়ববীয়া সদস্য আৰু উপস্থিত জৰিয়তে আজি আপোনালোক এইখনত উপস্থিত থকাৰ বাবে সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। সাহিত্য সংস্কৃতিৰ বৃহত্তৰ মঞ্চৰ বিভিন্ন কাৰ্যসূচীৰ লগতে চৰিত্ৰ উপনীতি কাৰ্যসূচীও অন্তৰ্ভুক্ত কৰা হৈছে। আৰু এই কাৰ্যসূচীটো পালন কৰিবৰ বাবে আমাক দায়িত্ব অৰ্পণ কৰাৰ বাবে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। উল্লেখযোগ্য যে ৰাজ্য তথা দেশৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন মহান লোকসকলে দেশ আৰু জাতি হকে বিভিন্ন ক্ষেত্ৰত নিজৰ মহান আত্মা ত্যাগ কৰিবলগীয়া হৈছে। ভাৰতৰ স্বাধীনতা আন্দোলনতো ব্ৰিটিছৰ হাতৰ পৰা আমাৰ দেশ স্বাধীন কৰিবৰ কাৰণে বহুতো মহান তথা স্বাধীনতা সংগ্ৰামীয়ে নিজৰ জীৱন ত্যাগ কৰি শ্বহীদ হ'বলগীয়া হৈছিলে। অসমৰ ক্ষেত্ৰতো অসমৰ ভাষা আন্দোলন, অসম আন্দোলনতো আমাৰ মহান পুৰুষসকলে মহান বীৰসকলে জীৱন ত্যাগ কৰিবলগীয়া হৈছে।
মই বিশেষ কথা নকওঁ। উল্লেখ্য যে মাজে মাজে আমাৰ দেশৰ নিৰাপত্তা ক্ষেত্ৰত বহুতো বীৰ জোৱানে তথা বিষয়াসকলে তেওঁলোকৰ জীৱন উৎসৰ্গ কৰি আমাক নিৰাপত্তা দি আহিছে। আমিও সেইসকলকো আজি এই মহান এই পবিত্ৰখনত কৰিছোঁ যাতে তেওঁলোকৰ বাৰ্ষিক অধিৱেশনৰ আজি আমাৰ দ্বিতীয় আমাৰ পতাকা উত্তোলন ইতিমধ্যে হৈ গ'ল। সভাপতি সুবোধ চৌধুৰী ডাঙৰীদেৱে আমাৰ পতাকা উত্তোলন কৰিলে আৰু এতিয়া আমাৰ জাতি আৰু মাটিৰ হকে প্ৰাণ আহুতি দিয়া শ্বহীদ বীৰসকললৈ আমি একাজলি শ্ৰদ্ধাঞ্জলি আমি ইয়াতে আয়োজন কৰিছোঁ। আৰু এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটো পোনপটীয়াকৈ কৰিব আমাৰ মঞ্চৰ উপসভাপতি শ্ৰীযুত মৃণাল কুমাৰ বৰাদেৱে। তেখেতক আমি বন্তি প্ৰজ্বলন কৰিবলৈ অনুৰোধ কৰিম। তাৰ আগতে আমি তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা কৰিম। সকলোকে মই আত্মীয়লৈ অনুৰোধ জনাইছোঁ।
নামনি ঘৰে ঘৰে প্ৰচাৰি ইভাতে উৰিষ্যা জনগোষ্ঠী ৰাভা মিচিং কাৰ্বি মটকমৰা ভাতৃ আমাৰ মুছলমান ৰাভা মিচিং কাৰ্বি মটকমৰা কাৰ্বি আমাৰ মুছলমান নানা ইয়াৰ পাছত আমি একাধিক্ৰমিক বিশিষ্ট ব্যক্তিসকলক আমি মঞ্চলৈ আমন্ত্ৰণ কৰি আনিম। আমাৰ কৰ্মকৰ্তাসকলে তেখেতসকলক আদৰি আনিব। পোনপ্ৰথমে আমাৰ শ্ৰী ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্য সাহিত্যাচাৰ্য সমাহিত সভা তেখেত আমাৰ মাজত আহি উপস্থিত হৈছেহি। ছাৰক আদৰি আনিবলৈ আমি অনুৰোধ জনাইছোঁ। তেখেতে আহি মঞ্চত আসন গ্ৰহণ কৰিব। ইয়াৰ পিছত মিশ্ৰ ছাৰক আমি মঞ্চলৈ আদৰণি জনাইছোঁ। ইয়াৰ পাছতে বিশিষ্ট অতিথি আমাৰ মাজত উপস্থিত আছে শ্ৰীযুত সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়া। তেখেত বিশিষ্ট সাহিত্যিক, লেখক, সহ অধ্যাপক, বৰভাগ কলেজ নলবাৰী, লগতে অসমৰ সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্য ছাৰৰ একমাত্ৰ সন্তান। এতিয়া আমাৰ বিশিষ্ট ব্যক্তিসকলক সম্বৰ্ধনা কৰিব। আদৰণি জনাব মাধুৰ্য গগৈদেৱ, পৰাগ কুমাৰ ভট্টাচাৰ্য আদৰণি জনাব। ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যদেৱক আদৰণি জনাব আমাৰ মঞ্চৰ সহ সম্পাদক মাধুৰ্য গগৈদেৱে। তেখেতক আদৰণি জনাব এখন জনজাতীয় গামোচা, চেলেং চাদৰ, জাপি। সকলোৱে এটা হাত চাপৰিৰে তেখেতক সম্বোধন জনাই আমি সুখী হওঁ। তেখেত সাহিত্যাচাৰ্য, অসম সাহিত্য বিশিষ্ট লেখক, সাহিত্যিক। তেখেতে বহুত কিতাপ ইয়াৰ পিছতে আদৰণি জনাব শ্ৰীযুত থানেশ্বৰ মালাকৰদেৱক, ডিম্পী শৰ্মা। তেখেতক আদৰণি জনাবলৈ অনুৰোধ জনালোঁ। শ্ৰীযুত থানেশ্বৰ মালাকৰদেৱ বিশিষ্ট সাহিত্যিক, লেখক, প্ৰাক্তন জিলা উপায়ুক্ত। তেখেতক আদৰণি জনাইছে এখনি জনজাতীয় গামোচা, চেলেং চাদৰ আৰু জাপিৰে। ধন্যবাদ। ইয়াৰ পিছতে আদৰণি জনাব শ্ৰীযুত বেদব্ৰত মিশ্ৰ দেৱক। তেখেতক আদৰণি জনাব উৎপল কলিতা। বেদব্ৰত মিশ্ৰ ছাৰ দৈনিক অসমৰ সহ সম্পাদক, দৈনিক অসম তেখেত বিশিষ্ট লেখক, সাহিত্যিক। তেখেতক আদৰণি জনাইছে এখনি জনজাতীয় গামোচা, চেলেং চাদৰ আৰু জাপিৰে। ইয়াৰ পিছতে আদৰণি জনাব শ্ৰীযুত সুশান্ত কুমাৰ কাশ্যপদেৱক। তেখেতক আদৰণি জনাব বৰষা মহন্ত। আদৰণি জনাবলৈ অনুৰোধ জনালোঁ।
শ্ৰীযুত সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়া, তেখেতৰ এখন জনজাতীয় গামোচা, চেলেং চাদৰ আৰু জাপিৰে আদৰণি জনাইছে। আন্তৰিক ধন্যবাদ জনালোঁ। ইয়াৰ পাছৰ কাৰ্যসূচী আমি আমাৰ মঞ্চৰ সভাপতি শ্ৰীযুত সুবোধ চৌধুৰী ডাঙৰীয়াৰ আমি আগবঢ়াই দিম আৰু আজিৰ অনুষ্ঠান সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চ তৰফৰ পৰা আপোনালোকক আটাইকে আন্তৰিক ধন্যবাদ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি আমাৰ সাহিত্য সংস্কৃতি বৃহত্তৰ মঞ্চ অসমৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন। এই অধিৱেশনখন পাতো বুলি আমি বহুদিনৰ পৰাই পৰিকল্পনা কৰি আছিলোঁ যদিও এই চলিত বছৰৰ আমাৰ ইয়াত মহামাৰী কাল কৰোণাই আমাক ভীতিগ্ৰস্ত কৰিছে, সেইবাবে আমি অনুষ্ঠানখন স্থগিত ৰাখিবলগীয়া হৈছিলে। আজি সেই বহুত কষ্ট কৰি আমি আজি অনুষ্ঠানখন আজিৰ দিনটোতে পাতিবলৈ পাই আমি নথৈ সুখ অনুভৱ কৰিছোঁ। আজিৰ মঞ্চৰ উপবিষ্ট অসমৰ সাহিত্যাচাৰ্য ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যদেৱলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। লগতে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ অসমৰ বিশিষ্ট লেখক সাহিত্যিক তথা জিলা উপায়ুক্ত শ্ৰীযুত থানেশ্বৰ মালাকৰ দেৱলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ দৈনিক অসম কাকতৰ সম্পাদক শ্ৰীযুত বেদব্ৰত মিশ্ৰ দেৱলৈ, তেখেত এগৰাকী বিশিষ্ট লেখক। আমি আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ সুদূৰ নলবাৰীৰ পৰা আহি আমাক আজি সুখী কৰিছে শ্ৰীযুত সুশান্ত কুমাৰ কাশ্যপ ডাঙৰীয়া, তেখেত সহ অধ্যাপক বৰভাগ কলেজ নলবাৰী। তাৰ উপৰিও তেখেত আমাৰ সকলোৰে পৰিচিত অসমৰ সাহিত্যাচাৰ্য ডক্টৰ বসন্ত কুমাৰ ভট্টাচাৰ্যদেৱৰ সুযোগ্য সন্তান। আজি মঞ্চত উপবিষ্ট সকলোকে মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আমাৰ দূৰ দূৰণি জিলাসমূহৰ পৰা অহা প্ৰতিনিধিসকললৈ মই আন্তৰিক শ্ৰদ্ধা। এয়া গিৰ্জা বৰ্ণ। তাৰ পাছৰ আছে আমাৰ শিৱসাগৰ জিলাৰ সম্পাদক নিপেন ৰাজুৱাৰ। আপোনাকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইফালে আহিলে ভাল হয়, এইফালে। এয়া শিৱসাগৰ জিলাৰ সম্পাদক নিপেন ৰাজুৱাৰ। সম্বৰ্ধনা জনাইছে সম্পাদিকা মণিকা দাসে। দৰং জিলাৰ পৰা আহিছে মুস্তাক হুছেইন। দৰং জিলাৰ উপ সভাপতি মুস্তাক হুছেইন, আপোনাকো আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। লগতে সভানেত্ৰী শেৱালী ডেকা, আপোনাকো আমি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। দৰং জিলাৰ উপ সভাপতি মুস্তাক হুছেইন, সভানেত্ৰী শেৱালী ডেকা, দৰং জিলাৰ সভানেত্ৰী শেৱালী ডেকা, আপোনাক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। এইফালে হওক। ধন্যবাদ। এতিয়া আমি সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আমাৰ বিচাৰক কস্তুৰী কাশ্যপ। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাইছে মণিকা দাসে। আমাৰ প্ৰতিষ্ঠাপক সম্পাদক মণিকা দাসে এখনি মানপত্ৰে তেখেতক সম্বৰ্ধনা জনাব। ধন্যবাদ দুয়োগৰাকীলৈকে। নিকিতা তালুকদাৰ আৰু দৰিয়নী ভূঞাৰ অভিভাৱক আমাৰ মাজত। জুম কৰিলে ফাটি যাব নেকি? অকণমান কৰিব পাৰি আৰু।
ফটো উঠিব পাৰি কিন্তু যি নহওক বন্ধু বান্ধৱ এজনে পালোঁ পুলিচ পৰীক্ষাৰ লগত নহ'ল ডাক্তৰো নাপালোঁ কিন্তু বন্ধু বান্ধৱ এজন পালোঁ তাৰ বাবে অভিনন্দন। এয়া বঁটা আগবঢ়াইছে এখনি ফুলাম গামোচা লগতে আমাৰ প্ৰতীক পদ আছে ফুলাম গামোচাৰ সৈতে এখনি চেলেং চাদৰ তাৰ পাছতে আছে ফুলাম জাপি এয়া ফুলাম জাপি আছে সম্বৰ্ধনাৰ সৈতে এটি ট্ৰফি আছে আৰু এখনি সম্বৰ্ধনা পত্ৰ বহুত বহুত ধন্যবাদ। সাহিত্য সংস্কৃতি কাব্যচৰণৰ বঁটাৰ বাবে আমি বাছনি কৰিছিলোঁ বিশিষ্ট ইয়াৰ পাছতে আছে ডক্টৰ অমল শইকীয়া বিশ্বনাথ চাৰিআলিৰ পৰা আহিছে তেখেত ফটো উঠিব পাৰি কিন্তু যি নহওক বন্ধু বান্ধৱ এজনে পালোঁ পুলিচ পৰীক্ষাৰ লগত নহ'ল ডাক্তৰো নাপালোঁ কিন্তু বন্ধু বান্ধৱ এজন পালোঁ তাৰ বাবে অভিনন্দন। এয়া বঁটা আগবঢ়াইছে এখনি ফুলাম গামোচা লগতে আমাৰ প্ৰতীক পদ আছে ফুলাম গামোচাৰ সৈতে এখনি চেলেং চাদৰ তাৰ পাছতে আছে ফুলাম জাপি এয়া ফুলাম জাপি আছে সম্বৰ্ধনাৰ সৈতে এটি ট্ৰফি আছে আৰু এখনি সম্বৰ্ধনা পত্ৰ বহুত বহুত ধন্যবাদ। সাহিত্য সংস্কৃতি কাব্যচৰণৰ বঁটাৰ বাবে আমি বাছনি কৰিছিলোঁ বিশিষ্ট বনোৱা আগবাঢ়িছোঁ তেখেত এজন আৰক্ষী বিষয়া ডাক্তৰ অমল শইকীয়া বিশ্বনাথ চাৰিআলি তেখেত এজন বিশিষ্ট সাহিত্যিক লেখক তেখেতৰ গান ইতিমধ্যে ভাৰতৰ স্বনামধন্য গায়িকা অলকা যাজ্ঞিক চান কুমাৰ চানু আদি তেওঁৰ লিখা গান কণ্ঠদান কৰিছে গতিকে এনেকুৱা এজন ব্যক্তি আমাৰ অসমত আছে আমি আজি তেখেতক এই সন্মান জনাবলৈ পাই সঁচাকৈ নথৈ আমি আনন্দিত অনুভৱ কৰিছোঁ। ইয়াৰ পিছতে শ্ৰীযুত নগেন তালুকদাৰ মানে লিখে আহক শ্ৰীযুত সুবোধ চৌধুৰী সভাপতি আপুনি আহক আমাৰ বৃহত্তৰ মঞ্চৰ কোষাধ্যক্ষ শ্ৰীযুত নৱজিৎ পাটোৱাৰী ছাৰ আপুনি মঞ্চত আহক আপুনি এই বঁটা আমি আপোনাৰ হাতেৰে অৰ্পণ কৰিম আহক তোমাৰ মোবাইলটো এবাৰ চাই আহা জাগাত আছে নে নাই চববিলাক ইয়াতে আছে ন বিজি বেদব্ৰত ছাৰ বেদব্ৰত মিশ্ৰ ছাৰ আপুনিও এটা সন্মান বঁটা আপুনি আগবঢ়াই দিব প্ৰথমতে আমি শ্ৰীযুত মাণিক চন্দ্ৰ সোণোৱালকে উপস্থিত নাই জ্যেষ্ঠ হিচাপে তেখেত যিহেতু জ্যেষ্ঠ সেই হিচাপে আমি আগবঢ়াইছোঁ তেখেতৰ পুত্ৰ ঋতুপৰ্ণ সোণোৱালক আমি পোনপ্ৰথমে সম্বৰ্ধনা জনাবলৈ ওলাইছোঁ আৰু তেখেতক এখনি প্ৰশস্তি পত্ৰ ধন্যবাদ অভিষ্কা তোমাৰ উত্তৰটো কামনা কৰিলোঁ অদূৰ ভৱিষ্যতে তুমি আৰু এনেদৰে সুন্দৰকৈ আগবাঢ়ি যোৱা।
ষষ্ঠীপত্ৰ আৰু কি দিলে? ইকবাল হুছেইন খানকো আমি মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ। আটাইকেইজন বিশিষ্ট কবিক আমি মঞ্চৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ পাছতে আমি মঞ্চলৈ আগবঢ়াবলৈ ওলাইছোঁ। এটি গীত পৰিৱেশন কৰিব। জেছিকা ৰাজবংশী, তেখেত আমাৰ নলবাৰী জিলাৰ সভাপতি অজিত ৰাজবংশী কন্যা। এইবাৰ আপোনাসকললৈ আমি আগবঢ়াবলৈ লৈছোঁ এটি গীত পৰিৱেশন কৰিব। জেছিকা ৰাজবংশী, তেখেত আমাৰ নলবাৰী জিলাৰ সভাপতি অজিত ৰাজবংশী কন্যা। তেখেতক আমি মঞ্চলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। জীবনে মরণে মন চিরদিন নভুলিয়া দেহে প্রাণে মৰমৰ বন্ধু-বান্ধৱীসকল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টি চাই ভাল পালে। মই যিমান পাৰোঁ থুলমূলকৈ অধিৱেশনখনৰ কিছু অংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। যদিহে ভাল পালে ভিডিঅ'টি শ্বেয়াৰ কৰিব আৰু আপোনালোকে যদি মোৰ চেনেলত নতুন চেনেলটি ছাবস্ক্ৰাইব কৰিব, যাতে মই বনোৱা প্ৰতিটো ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পোনপ্ৰথমবাৰৰ বাবে পায়। গতিকে বেল বাটনটি হিট কৰি দিব। আজিলৈ ইমানতে এৰিলোঁ, পুনৰ লগ পোৱাৰ আশাৰে।